নমস্কাৰ প্ৰিয় দৰ্শক, এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক, এখন ঘৰৰ উন্নয়ন সেই ঘৰখনৰ মহিলাগৰাকীৰ ওপৰত নিৰ্ভৰশীল। এখন ঘৰ, এটা পৰিয়াল সুন্দৰভাৱে পৰিচালিত কৰি সেই ঘৰখন দোপে উন্নয়নৰ পথত আগুৱাই লৈ যাবৰ বাবে এগৰাকী আই মাতৃৰ গাত 7টা গুণ থকাটো অত্যন্ত প্ৰয়োজন। এই কথা ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল। হে অৰ্জুন, যদি এগৰাকী আই মাতৃৰ গাত এই 7টা গুণ থাকে তেনেহ'লে তেওঁতো উদ্ধাৰ হ'বই, তেওঁৰ লগতে সেই ঘৰখন, সেই পৰিয়ালটো উদ্ধাৰ হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ গাতো এই 7টা গুণ আছে তেনেহ'লে আপুনি পৰম ভাগ্যৱান, আৰু যদি নাইও তেনেহ'লে আজিৰ এই ভিডিঅ'টো চাই আপুনি গম পাব এগৰাকী প্ৰকৃত মহিলাৰ গাত কি 7টা গুণ থকাটো অত্যন্তই প্ৰয়োজন বুলি ভগৱান শ্ৰীকৃষ্ণই কৈছিল। যদি কমি আছে আপোনাৰ গাত তেনেহ'লে পূৰাই ল'ব পাৰিব। প্ৰিয় দৰ্শক, আহক আমি জানি লওঁ এগৰাকী প্ৰকৃত মহিলাৰ গাত কি 7টা গুণ থাকিলে এখন ঘৰ, এটা পৰিয়াল, এখন সমাজৰ উন্নতি হয় বুলি কৈছে। প্ৰথমটো গুণ হৈছে কীৰ্তি। কীৰ্তি শব্দৰ অৰ্থ হৈছে আইসকলে যি কাম কৰে সেই কাম আনৰ দ্বাৰা প্ৰশংসনীয় হ'ব লাগে। আমাৰ প্ৰায়সকল আই মাতৃ ঘৰুৱা কামত অভ্যস্ত। তেওঁলোকে ঘৰখনৰ প্ৰত্যেকটো কামেই কোনো আঁসোৱাহ নোহোৱাকৈ খুব পৰিষ্কাৰ পৰিচ্ছন্নভাৱে কৰিব লাগে। যদি তেওঁলোকে ঘৰটো সাৰোঁতে বিচনাতলখন নসৰাকৈ থৈ আহিল, তেতিয়া অন্য এগৰাকীয়ে দেখিলে যে বিচনাতলখন দেখোন সাৰিবলৈই থাকি গ'ল। তেওঁ সাৰি ক'লে যে কোনেনো সাৰিছিল ঘৰটো, এনেকৈ বিচনাতলকেইখনো নসৰাকৈ থৈ গ'ল। তাৰপিছতে বিতৰ্কৰ সৃষ্টি হ'ল, ঘৰখনত অশান্তিময় পৰিৱেশ এটাৰো সৃষ্টি হয়। এইটো এটা তেনেই সাধাৰণ উদাহৰণ। হয়তো কাৰোবাৰ ঘৰত এনেদৰে আঁসোৱাহ ধৰা ব্যক্তি নাথাকিবও পাৰে, তথাপিও প্ৰত্যেকগৰাকী আই মাতৃয়ে নিজৰ ঘৰখনৰ কাম কাজবোৰ সুচাৰুৰূপে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে পৰিচালনা কৰিব লাগে। এগৰাকী মহিলাৰ গাত থাকিবলগীয়া দ্বিতীয় গুণটো হৈছে শ্ৰী, অৰ্থাৎ ধুনীয়া। তেওঁ নিজেও ধুনীয়াকৈ থাকিব লাগে আৰু ঘৰৰ পৰিয়ালৰ অন্যান্য সদস্যসকলো যাতে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকে তাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু ঘৰখনো খুব সুন্দৰকৈ ৰাখিব লাগে। আজিকালি ব্যস্ত জীৱন, মহিলাসকলে কেৱল ঘৰুৱা কামতেই ব্যস্ত নাথাকে। প্ৰায়সকল মহিলাই বাহিৰত কাম কৰিবলৈ ওলাই যাবলগীয়া হয়। অন্যান্য বেংক, আত্মসহায়ক গোট, ভিঅ' গোট ইত্যাদিত মহিলাসকল ব্যস্ত হৈ থাকে। গতিকে নিজলৈকে চাবলৈ সময় নাই। ঘৰৰ প্ৰত্যেকজন সদস্যৰ সম্পূৰ্ণ ধ্যান ৰখাটো ইমানো সম্ভৱ নহয়। তথাপিও মহিলাসকলে ঘৰখন সুন্দৰকৈ ৰখা আৰু নিজে সুন্দৰ হৈ থকাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগে। এগৰাকী সুমহিলাৰ গাত থাকিবলগীয়া তৃতীয় গুণটো হৈছে বাকবৈশ্য, অৰ্থাৎ কথা ক'ব জানিব লাগিব। আমাৰ বহু পৰিয়ালত কেৱল কথা ক'ব নজনাৰ বাবেই বহু বোৱাৰীক শাহুৱেকে বেয়া পায়। শাহুৱেকক কেনেকৈ মাতৃক জ্ঞান কৰি শ্ৰদ্ধাৰে, ভক্তিভাৱেৰে কথা ক'ব লাগে সেই কথাটো নজনাৰ বাবেই বহু বোৱাৰীক শাহুৱেকে মুঠেই ভাল নাপায়। তেনেকৈ শাহুৱেকেও বোৱাৰীয়েকক মৰমেৰে নিজৰ ছোৱালী বুলি ভাবি বুজাই বহাই শিকাই মেলি এৰা ধৰাৰ মাজেৰে কথাবোৰ ক'ব নজনাৰ বাবেই এখন ঘৰত বোৱাৰীয়েকে শাহুৱেকক বেয়া পায়। ঠিক তেনেকৈ নন্দেকে বৌৱেকক বেয়া পায়, বৌৱেকে দেউৰেকক বেয়া পায়। তেনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়। আমাৰ গীতাত উল্লেখ আছে, সেইবাবে এগৰাকী সৎগুণী মহিলাই কথা কোৱাৰ সময়ত 3টা বস্তুৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে। সত্য, প্ৰিয় আৰু হিত। অৰ্থাৎ যেতিয়া তেওঁ কথা ক'ব সেয়া সত্য হ'ব লাগিব। আমি সকলোৱে জানো সত্য কথা সদায় মূৰ তুলি নিৰ্ভয়ে ক'ব পৰা যায়, কিন্তু যেতিয়া কথাটো মিছা হয় তেতিয়া মূৰ তুলি স্পষ্টভাৱে ক'বলৈ অসুবিধা হয়, আৰু তেনে কথাই ঘৰখনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। সেইবাবে এগৰাকী মহিলাই সদায় সত্য কথা ক'ব লাগে। দ্বিতীয়তে প্ৰিয় হ'ব লাগে, অৰ্থাৎ শুনি ভাল পোৱা হ'ব লাগে। প্ৰত্যেক মহিলাই এইটো কথা গুৰুত্ব দিব লাগে। কথাটো যেনেকুৱাই হওক, কিন্তু কওঁতাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে কথাটো কেনেকুৱা হ'ব শুনিবলৈ। সেইবাবে সংযম ৰাখি ভালদৰে কথাটো ক'ব লাগে যাতে শুনোতাজনে মনত আঘাত নাপায়। আৰু সদায় হিত কথা ক'ব লাগে, অৰ্থাৎ কাৰোবাৰ উপকাৰ হোৱা কথা ক'ব লাগে। যেতিয়া আপুনি কথা কওঁতে কাৰোবাৰ উপকাৰ হয় তেতিয়া আপোনাৰ কি হ'ব, পৰোপকাৰ কৰা হ'ব আপুনি, আৰু সেই পৰোপকাৰ আপোনাৰ পুণ্য ঘৰত জমা হ'ব। আমাৰ মাজত আকৌ এনেকুৱা বহু মহিলা আছে, কাৰোবাৰ ঘৰলৈ গ'লে
কথা বতৰা পাতিলে, চাহ তামোল খালে, গুচি আহিলে আৰু মহিলাগৰাকী অহাৰ পিছতেই হয় সেইখন ঘৰৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিব, নহ'লে শাহু বোৱাৰীৰ মাজত লাগিব, নহ'লে বা ওচৰ ঘৰীয়া মানুহৰ লগতে কাজিয়া লাগিব। অৰ্থাৎ তেনেকুৱা কিছুমান কথাই লগাই থৈ গুচি আহে। মনত ৰাখিব, আপুনি কোৱাৰ বাবেই যদি স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হয়, শাহু বোৱাৰীৰ মাজত কাজিয়া হয় বা ভাই ককাইৰ মাজত কাজিয়া হয়, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হয়, তেনেহ'লে জানিব আপোনাৰ পাপ হ'ব আৰু এই পাপে আপোনাৰ আয়ুস কমাব আৰু এনেকুৱা লগনীয়া মানুহৰ জীৱনত কেতিয়াও সুখ শান্তি নহয়। চতুৰ্থ গুণটো হৈছে ধৃতি অৰ্থাৎ ধৈৰ্য। যিখন ঘৰৰ মহিলাগৰাকী ধৈৰ্যৱান হয়, তেওঁৰ স্বামী কেতিয়াও বিপদত নপৰে। আৰু যিগৰাকী স্ত্ৰী ধৈৰ্যহীন, কোনো কথাতেই তেওঁ ধৈৰ্য ধৰিব নোৱাৰে, তেওঁৰ স্বামী পদে পদে বিপদত পৰে। ধৈৰ্যহীন মহিলাই সৰু সৰু কথাতেই প্ৰতিক্ৰিয়া কৰে, চিঞৰ বাখৰ কৰে, ভাবি চিন্তি নোচোৱাকৈ যি টি কৈ দিয়ে, যাৰ বাবে পত্নীৰ উচতনিত পৰি স্বামীয়ে বিভিন্ন ধৰণৰ ভুল কাম কৰি পেলায় আৰু তাৰ পৰিণতিত ঘৰখনৰ সুখ শান্তি নাইকিয়া হয় আৰু স্বামীয়ে বহু ক্ষেত্ৰত বিপদত পৰা দেখা যায়। এগৰাকী মহিলাৰ ধৈৰ্য হৰিশ্চন্দ্ৰৰ পত্নী সভ্যাৰ ধৈৰ্যৰ দৰে হ'ব লাগিব। তেওঁ যেনেকৈ স্বামীয়ে তেওঁক নজনোৱাকৈ নিজৰ ৰাজ্য ধন জন সকলো ঋষি বিশ্বামিত্ৰক সঁপি দিয়াৰ পিছতো তেওঁ ধৈৰ্য হেৰুওৱা নাছিল। ঋষি বিশ্বামিত্ৰই যেতিয়া সকলোবোৰ দান গ্ৰহণ কৰাৰ পিছত দক্ষিণা বিচাৰিছিল, তেতিয়া ৰজা হৰিশ্চন্দ্ৰৰ হাতত দিবলৈ একো নাছিল। ৰজা হৰিশ্চন্দ্ৰই এমাহৰ সময় বিচাৰিছিল ঋষি বিশ্বামিত্ৰক দক্ষিণা দিবৰ বাবে। ঋষি বিশ্বামিত্ৰই কৈছিল যে যদি এমাহৰ ভিতৰত দক্ষিণা দিব নোৱাৰে, তেনেহ'লে তেওঁ শাপ দি তেওঁৰ গোটেই পৰিয়ালটোৱে ভস্ম কৰি দিব। ৰজা হৰিশ্চন্দ্ৰ চিন্তাত পৰিছিল। তেওঁ বিশ্বামিত্ৰ ঋষিৰ কোপৰ পৰা ৰক্ষা পাবৰ বাবে উপবনত পত্নী সন্তানসহ লুকাই আছিলগৈ। যেতিয়া এমাহ সম্পূৰ্ণ হৈছিল, হৰিশ্চন্দ্ৰ ৰজা ভয়ত পেঁপুৱা লাগিছিল, কাৰণ তেওঁ এই এমাহে ঋষি বিশ্বামিত্ৰক দিবৰ বাবে কোনো দক্ষিণাৰ যোগাৰ কৰিব নোৱাৰিলে। এতিয়া ঋষিৰ শাপত তেওঁৰ গোটেই বংশই ধ্বংস হৈ যাব, গতিকে তেওঁ হতাশ হৈ উদাস হৈ পৰিছিল। তেতিয়া তেওঁৰ পত্নী সভ্যাই তেওঁক সাহস দিছিল। তেওঁ কৈছিল যে বিপদত ধৈৰ্য হেৰুৱাব নালাগে, সত্যই ধৰ্ম। গতিকে তেওঁৰ স্বামী যেতিয়া সত্যত আছে, তেওঁ নিশ্চয় জয় হ'ব। ৰাণী সভ্যাই স্বামীক পৰামৰ্শ দিছিল যে তেওঁক বিক্ৰী কৰি দিয়ক আৰু তাৰ বিনিময়ত যি মূল্য পাব সেই মূল্যৰেই ঋষি বিশ্বামিত্ৰক দক্ষিণা দিয়ক। যেতিয়া ভাল দিন আহিব, তেতিয়া ৰজাই পুনৰ ৰাণী সভ্যাক মোকোলাই আনিব। প্ৰকৃততে এইটো এটা এগৰাকী স্ত্ৰীৰ ধৈৰ্যৰ উদাহৰণহে। আমাৰ সমাজতো প্ৰত্যেকজন স্বামী স্ত্ৰীয়ে এনেদৰে ধৈৰ্যশীল হ'ব লাগে। যেতিয়া স্বামী বিপদত পৰে, তেতিয়া পত্নীয়ে ধৈৰ্য ধৰি সেই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ পাব পাৰে তাৰ ৰাস্তা উলিয়াব লাগে। কেতিয়াবা পত্নীও বিপদত পৰিব পাৰে, তেতিয়া স্বামীয়ে ধৈৰ্য ধৰি পত্নীক বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে। যেনেকৈ আন্ধাৰে পোহৰে দিনটো, তেনেকৈ সুখে দুখে জীৱনটো। বিপদত ধৈৰ্য ধৰিব লাগে, জ্বলাজুইত ঘিউ ঢালিব নালাগে। হৰিশ্চন্দ্ৰৰ এই কাহিনীটো যদি আমাৰ বৰ্তমান আইসকলৰ লগত হয়, তেনেহ'লে কি কৰিব বাৰু? নিজৰ স্বামীয়ে যদি আইগৰাকীক নজনোৱাকৈ সকলো ধন সম্পত্তি ৰাজ্য আনক দি দিয়ে, তেনেহ'লে কি হ'ব বাৰু? নিশ্চয় মহাভাৰতৰ যুদ্ধ হ'ব, পৰ্যায় ডিভোৰ্চত পাবগৈ। কিন্তু ধৈৰ্য ধৰিব পাৰিলে ৰজা হৰিশ্চন্দ্ৰ আৰু সভ্যাৰ দৰে সকলোখিনি এদিন ঘূৰাই পাব। এগৰাকী স্ত্ৰীৰ গাত থাকিবলগীয়া পঞ্চমটো গুণ হৈছে ক্ষমা। কেতিয়াবা আমাৰ জীৱনত বহু অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। ঘৰখনত থকা সদস্যসকলৰ মাজত বিভিন্ন কথাত মতানৈক্য হ'ব পাৰে, কেতিয়াবা পৰিস্থিতি বেয়াও হ'ব পাৰে, কিন্তু সেইবুলি প্ৰতিশোধৰ ভাৱ মনত ল'ব নালাগে। ক্ষমা কৰি দিব পৰা গুণটো থাকিলে এগৰাকী মহিলা কেতিয়াও বিপদত নপৰে। তেওঁ কোনো কাৰণতে অপ্ৰিয় নহয়, আৰু যিজনৰ গাত এই ক্ষমাৰ গুণ থাকে, তেওঁ সদায় জয়ী হয়। ষষ্ঠতে, এগৰাকী মহিলাৰ গাত থাকিবলগীয়া অন্য এটা অতি গুৰুত্বপূৰ্ণ গুণ হৈছে মেধা, অৰ্থাৎ চোকা হ'ব লাগে, সকলো ক্ষেত্ৰতেই তৎপৰ হ'ব লাগে। ঘৰখনৰ ক'ত কি ঘটিছে, কি আছে কি নাই, ক'ত কি হৈ আছে, এই সকলোবোৰ এগৰাকী সুগৃহিণীৰ নখ দৰ্পণত থাকে। সৰু বৰ প্ৰত্যেকটো কথাই এগৰাকী গৃহিণীয়ে
মনত ৰাখিবই লাগিব। যদি তেওঁ কথাই কথাই পাহৰি যায় তেনেহ'লে সেইখন ঘৰত বিভিন্ন ধৰণৰ বেমেজালিৰ সৃষ্টি হয়। এই ধৰক বজাৰ কৰিবলৈ গৈছে, আপুনি প্ৰয়োজনীয় বস্তুৰ লিষ্টখন বনাওঁতে 2টা থাকি গ'ল লিখিবলৈ, কিন্তু যেতিয়া আপুনি ব্যৱহাৰ কৰিবলৈ চাইছে বস্তুটো নাই। সময়ত যেতিয়া বস্তুটো নাথাকে ঘৰখনত এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে তেনেকুৱা কেতিয়াবা ডাঙৰ বিপদো হ'ব পাৰে। সেইবাবে এগৰাকী সুগৃহিণী অত্যন্ত মেধাসম্পন্ন হ'ব লাগে। সৰু বৰ প্ৰত্যেকটো কথা গুৰুত্ব সহকাৰে লৈ তেওঁ ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰিব লাগে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।